गुड मॉर्निंग गाइस। सो कल शादी का दोस्त का शादी था, वो दिखाया आप लोग को। ठीक से वीडियो लास्ट की तरफ नहीं बना पाए, लेट भी हो गए काफ़ी, तो सोचे कि सुबह ही वीडियो को एंड करेंगे। तो आज अभी बजे हैं 7 बजे हैं, तो आज घर में हम लोग भागवत कथा है। अभी 10 बजे लोग आने स्टार्ट कर रहे हैं, ज़्यादा भी नहीं, घर के आसपास और हम लोग का जहाँ पे हम लोग जाते हैं उधर का ही आएंगे भागवत कथा सुनाने के लिए। तो आप लोग को वो भी सीन थोड़ा सा दिखा के आज का वीडियो ख़त्म करेंगे, क्या क्या हुआ। तो वीडियो कैसे लगे ज़रूर बताइएगा, लास्ट तक देखिएगा। ठीक है, मिलते हैं कुछ देर बाद फिर से। আহি সকলোবোৰ গোট খালেহি, এতিয়া বহিছে, ভাগৱত পাঠ কৰিছে, ষ্টাৰ্ট কৰিছে। চাই থাকক সকলোৱে। বিষয়ে এই বিষয়ে কাৰ বিষয়ে? এই সৃষ্টিৰ বিষয়ে অভিজ্ঞ, তেওঁ সম্পূৰ্ণ অভিজ্ঞ। ভগৱন্ত কৃষ্ণ এই সৃষ্টিৰ বিষয়ে সম্পূৰ্ণ অভিজ্ঞ আৰু স্বৰাত মানে কি হ'ল? স্বাধীন। গীতাত এই কথাটো কৈছে, মই অধ্যক্ষ মোৰ অধ্যক্ষতাতে এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি প্ৰলয় সকলো হৈছে। এতিয়া প্ৰথম বাক্যটোৰ অৰ্থ হ'ল কি? জন্ম আদি ঐশ্য অন্বয়াত ভিতৰত অৰ্থেছু অভিজ্ঞ স্বৰাট। এই সৃষ্টি স্থিতি আৰু প্ৰলয় এই তিনিও ক'ৰ পৰা সৃষ্টি হৈছে? ভগৱানৰ পৰাই সৃষ্টি হৈছে। ভগৱান ইয়াৰ সৈতে জড়িত হৈ আছে, আৰু ভগৱান ইয়াৰ সৈতে জড়িত হৈ আছে যদিও ইয়াৰ মান অপমান হানি বিঘিনিয়ে ভগৱানক তলাব নোৱাৰে। আৰু এই সৃষ্টিৰ সকলো বিষয়ে তেওঁ সম্পূৰ্ণ স্বতন্ত্ৰ স্বাধীন, আৰু সৃষ্টিৰ অৰ্থে তেওঁ সকলোবিলাক জানে। সেয়া হ'ল প্ৰথম সাৰ বাক্যৰ অৰ্থ। জন্ম আদি ঐশ্য ভিতৰত অৰ্থেছু অভিজ্ঞ স্বৰাট। তেন শব্দটোৰ পৰা আহিছে তেনে ব্ৰহ্ম হৃদা, তেওঁৱেই সৃষ্টি কৰিছিল। তেওঁ হৰিত বিনায়ক কি ত্যাগ কৰিব? কৈতৱ, সংসাৰৰ সকলো মায়ামোহ যিজনে ত্যাগ কৰিব। ধৰ্ম উজ্জিত কৈতৱ পৰম নিৰ্মৎসৰ, পৰম শ্ৰেষ্ঠ নিৰ্মৎসৰ মানে যিজনৰ কোনো ধৰণৰ ৰাগ দেশ মায়া মোহ নাই, সম্পূৰ্ণ ত্যাগ। সদায় সত্য, যিজন মানে একান্ত ভক্ত, যিজন ভক্ত, যিজনক কোনো মায়ামোহে তলাব নোৱাৰিব, যিজনে সংসাৰৰ কৈতব্য সম্পূৰ্ণৰূপে ত্যাগ কৰিছে, সেইজনেহে ধৰ্ম সাধনা কৰিব পাৰিব। বেদম বাস্তৱম অত্ৰ বস্তু শিৱদম তাপত্ৰয়োন্মলনম। বেদম মানে বেদৰ আগত বোধগম্য হ'ব। বাস্তৱম প্ৰকৃত যিটো বস্তু, অত্ৰ ক'ত আছে? ভাগৱত শাস্ত্ৰত যিটো আছে। বেদম বাস্তৱম অত্ৰ বস্তু, প্ৰকৃত বস্তুটো ইয়াত থকা প্ৰকৃত বস্তু সেইজনৰ আগতহে ওলাব। বেদম বাস্তৱম অত্ৰ বস্তু শিৱদম তাপত্ৰয়োন্মলনম, যিটোৱে সংসাৰৰ তিনিটা আদি দৈৱিক, আধ্যাত্মিক আৰু আদি বৈদিক এই তিনি ধৰণৰ তাপ যিটোৱে উঘালিব পাৰিব। নিৰ্মৎসনৰ আগত বেদম বাস্তৱম বস্তু শিৱদম তাপত্ৰয়োন্মলনম। শ্ৰীমদ ভাগৱতী সেইখিনি আছে। তোমালোকে আকৌ বেলেগ শাস্ত্ৰ পঢ়িবৰ কি প্ৰয়োজন? কিংবা শ্ৰুতৈ, সংস্কৃত শ্লোক এটাত আছে, কিংবা শ্ৰুতৈ বহুবিধ শাস্ত্ৰই পুৰাণেন ভ্ৰমাৱৈ। কিয় বহুবিধ শাস্ত্ৰ তোমালোকে পঢ়া? পুৰাণেন ভ্ৰমাৱৈ, পুৰাণে ভ্ৰমহে কৰিব ব্যাসক কৰাৰ দৰে। একম ভাগৱত শাস্ত্ৰ, এখনেই মাত্ৰ শাস্ত্ৰ, সেইখন হ'ল ভাগৱত। সেইজনে কি কৰিব? সেইখনে মুক্তি দানেন গৰ্জতি, গৰ্জন কৰাৰ দৰে, যেনেকে গৰ্জন সিংহৰ গৰ্জনৰ দৰে গৰ্জন কৰি তোমাক মুক্তি দিব। অন্য শাস্ত্ৰ নপঢ়িবা, কেৱল মাত্ৰ এখনেই শাস্ত্ৰ আছে, সেইখনেই হ'ল ভাগৱত শাস্ত্ৰ। সেইখন যদি সম্পূৰ্ণ সংসাৰৰ কৈতব্য ত্যাগ কৰি তুমি ভালদৰে পঢ়া, সেইজনে তোমাক, সেই শাস্ত্ৰই তোমাক গৰ্জন কৰি পেলাই মুক্তি দিব, কালো ৰৈ নাথাকে। কিংবা এইটো কি চৈদ্যুৰ হৃদয় অৱৰোধ, সহজতে হৃদয়ত আবদ্ধ হ'ব। চৈদ্য হৃদয় অৱৰোধে যত্ৰ, য'ত সুকৃতিভি সুকৃতি সম্পন্ন লোকসকলে, চৈদ্য হৃদয় অৱৰোধে সুকৃতিভি সুকৃতি সম্পন্ন লোকসকলে সহজতে ভগৱন্ত আহি হৃদয়ত অৱৰুদ্ধ হয়। বিষ্ণু বুদ্ধি পুঁজি কৰিলা প্ৰণাম।
কাজে সাধু গুৰু তুমি পূৰ্ণ কাম হে জ্যোতিষ পূজানা তুমি বেদতো পাৰ্গত কৰায়ুক পুত্ৰ দুয়ো জাত কৰ্মজত দুয়ো পুত্ৰ মানে হেৰি বৰুৱা দুয়ো একেলগে ভাগৱত পাঠ এইমাত্ৰ শেষ হৈছে। এতিয়া আইসকল আৰু বাপসকল বহিছে খাবৰ কাৰণে। বিলনীয়ে বিলাবলৈ আৰম্ভ কৰিছে। তাকো ভাবিলোঁ অলপ দেখাওঁ বুলি, সেয়া আপোনালোকৰ আগত দেখাবলৈ অলপ ভিডিঅ' কৰি থৈছিলোঁ। কেনেকুৱা লাগিছে চাই পিনি ক'ব আপোনালোকৰ। যদি ভাল লাগিছে কমেণ্ট এটা কৰি দিব।
এতিয়া ভকত যাব লৈছে, আমি বিদায় সেৱা ধৰিব লৈছোঁ।